So hello guys, this is the third video of the chapter trigonometry of class 10 advanced maths. তোমালোকে দেখা পাইছা বোৰ্ডত মই কেটামান ফৰ্মুলা লিখি থৈছো আমি নেক্সট এক্সাৰসাইজ টু এইখিনি ফৰ্মুলা লগতে আৰু কেটামান ফৰ্মুলা ইউজ কৰিম তোমালোকে এইখিনি প্ৰথমে নোট ডাউন কৰিব মই কৈ গৈছো ফৰ্মুলা কিটা sin a plus b sin a cos b plus cos a sin b প্লাস এপিসোড মই প্ৰুভ কৰি দেখাইছো আমি জ্যামিতিক প্ৰুফ এটা আছিল আমাৰ হয় না sin a minus b কাৰণে কি আছিল sin a cos b minus cos a sin b হয় প্লাস টু মাইনাস হৈ যায় cos a plus b কাৰণে প্ৰুফ কৰিছো আমি cos a cos b minus sin a sin b হয় ঠিক তেনেকৈ cos যদি a minus b হয় জাস্ট মাইনাস টু প্লাস হৈ যাব ঠিক আছে tan a plus b আমি প্ৰুফ কৰিছো tan a plus tan b 1 minus tan a tan b আৰু যদি tan a minus b হয় এটা ওপৰ সাইনটো প্লাস মাইনাস হৈ যায় তলৰ মাইনাস টু প্লাস হৈ যায় বাস ঠিক আছে সো এইখিনি ফৰ্মুলা নোট ডাউন কৰা মই আৰু দি আছো ফৰ্মুলা ঠিক আছে সো নেক্সট ফৰ্মুলা কিটা cot a plus b cot a cot b minus 1 cot b plus cot a তলত যদি cot a minus b দিয়ে জাস্ট তলৰ মাইনাস টু প্লাস হৈ যায় তলৰ যেটো প্লাস আছে সেইটো মাইনাস হৈ যাব ঠিক আছে তো এটা মনত থাকিলে ইটো অটোমেটিক্যালি মনত থাকি যাব তোমালোকৰ জাস্ট সাইন টু উল্টা উল্টা হৈ যায় নেক্সট ইয়াৰ পৰা অকণ বেলেগ ফৰ্মুলা আছে sin a plus b multiplied by sin a minus b যদি দুটা বস্তু মাল্টিপ্লাই হৈ থাকে সাইন থাকে এটা কি হৈ যায় হয় sin square a minus sin square b হ'ব পাৰে ৰিজাল্টটো আৰু ইয়াৰ দুটা ৰিজাল্ট আছে আৰু এটা cos square b minus cos square ঠিক আছে ঠিক তেনেকৈ যদি cos দুটা মাল্টিপ্লাই হৈ থাকে cos a plus b আৰু cos a minus মাল্টিপ্লাই হৈ থাকে ৰিজাল্টটো আইদাৰ cos square a minus sin square b হ'ব পাৰে or cos square b minus sin square তো ফৰ্মুলা ইয়াৰ ৰিজাল্ট দুটা আছে ঠিক আছে ঠিক তেনেকৈ sin যদি a plus b plus c হয় তিনটা বস্তু তিনটা এংগেলৰ সামৰ লগত sin টো থাকে তো কি হয় sin a cos b cos c plus cos a sin b cos c plus cos a cos b sin c minus sin a sin b sin c সো এইটা প্রুফ একদম সিম্পল একো টান নহয় লাস্ট ক্লাসত যেটা জ্যামিতিক প্ৰুফ কৰিছো হেবুৰলৈ যাবই নালাগে জাস্ট এইটাৰ হেল্প লৈ এইখিনি প্ৰুফ ওলাই যায় ঠিক আছে বুকত কৰি থোৱা আছে তোমালোকে চাব পাৰা হল এইখিনি নোট ডাউন কৰা সো নেক্সট আইছো আমি এইটা ফৰ্মুলা লাগে 12 নম্বৰ পৰা cos a plus b plus আমি sin a plus b plus c লিখিলো তো cos a plus b plus c যদি হয় cos a cos b cos c minus cos a sin b sin c minus sin a cos b sin c আকৌ minus sin a sin b sin c ঠিক আছে বাকি এই চাৰিটা ফৰ্মুলা ইকুৱেল লগত ৰিলেটেড দেই 13 নম্বৰৰ পৰা 16 নম্বৰ লাগে এই যে চাৰিটা ফৰ্মুলা আছে দেখা পাইছে অলমোস্ট সিমিলাৰ এটো sin c sin d এটো sin c sin d এটো cos ৰ দুটা প্লাস এটো cos ৰ দুটা মাইনাস এটা ৰিজাল্ট এইটা হয় আৰু এই ৰিজাল্ট কিটা খুবেই দৰকাৰী আমাৰ কাৰণে কোৱেশ্চনত আমাক লাগিব বহুত বিটা কোৱেশ্চন দেখিবা লাগিব sin c sin d যদি থাকে 2 sin c d by 2 cos c d by 2 sin c minus sin d যদি প্লাসৰ জায়গা যদি মাইনাস হয় অলমোস্ট সিমিলার cos 2 প্লাস হৈ যাব sin 2 মাইনাস হৈ যাব ঠিক আছে ইয়াত cos কি হয় cos যদি দুইটাই প্লাস হয় তেতিয়া এফালেও দুইটা টার্মে cos হয় প্লাস 2 cos হয় মাইনাস 2 cos হয় আৰু ইয়াত cos যদি দুইটা cos c minus cos দিয়ে প্লাসৰ জায়গা যদি মাইনাস থাকে তেতিয়া আগৰটো দুইটাতে cos আছে ইয়াত দুইটাতে sin হ'ব আৰু নেগেটিভ sin থাকে ঠিক আছে সো এইটা ফৰ্মুলা দি আমি 16 টা ফৰ্মুলা দি আমি নেক্সট এক্সারসাইজটো আমাৰ অলমোস্ট কমপ্লিট হৈ যাব ঠিক আছে মাজত যদি দুই এটা আৰু কিবা দৰকাৰ মই কোৱেশ্চন কৰোতে দিম তেনেকৈ হল আৰু এইটাৰ লগতে কিন্তু ক্লাস 10 ৰ যেটা ক্লাস 10 সৰি ক্লাস 10 জেনাৰেল ম্যাথছৰ যেটা ফৰ্মুলা বেছি ফৰ্মুলা নাই 4-5টা মান আছে হয় না সেইটা লাগিব ঠিক আছে এটো এক্সারসাইজৰ কাৰণে এইখিনি ফৰ্মুলা আকৌ যেতিয়া নতুন এক্সারসাইজ স্টার্ট কৰিম লাষ্টৰ এক্সারসাইজ তাৰ কাৰণে আকৌ নতুন ফৰ্মুলা লাগিব তাৰমানে হয় না সো আমি ফৰ্মুলা ইয়াতে এৰিছো এতিয়া 7.2 এক্সারসাইজটো স্টার্ট কৰিম নতুন কৰিব সো এক্সারসাইজ 7.2 কিন্তু কথা এটা নোৱা যে টোটাল কোৱেশ্চনছ আছে তোমালোকৰ 21 টা তাৰে আকৌ কিছুমান বহুত কোৱেশ্চনৰ পাৰ্ট সাব কোৱেশ্চনছও ধেৰ আছে হয় না তো ইমানখিনি এটা ভিডিওতে কৰিবলৈ পসিবল নহব সো মই প্ৰথম দুই এটা কৰি পেলে সিমিলার টাইপৰ ইজি কোৱেশ্চনখিনি অলপ স্কিপ মাৰি দিম তোমালোকৰ কাৰণে প্ৰেক্টিস কৰিব দিম যদি ডাউট পোৱা তোমালোকে কমেন্ট কৰিবা পিছত আমি সলভ কৰিম এনেকৈ ডিসকাস কৰিম ঠিক আছে সো তো এক্সারসাইজ 7.2 নম্বৰ 1 or 4-5টা মান ধেৰ কোৱেশ্চন আছে কেইটা আছে 1 or 8টা লাগি আছে তো প্ৰথমটো কৰিম আৰু লাষ্টৰ ফালৰ পৰা এটা কৰিম ঠিক আছে একেই গোটেইখিনি একেই অলমোস্ট সিমিলাৰ ইয়াৰ সো ইউজিং দ্য ফৰ্মুলা সো দ্যাট sin 45 minus alpha equal to cos 45 plus alpha this is equal to 1 by root 2 cos alpha minus sin alpha তো এটো নরমাল লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড নহয় তো লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড হলে এটা দুটা সাইড থাকিলে ইয়াতে এটা তিনটা পোরশন আছে কোশ্চেনটো সো আমি এটো লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড বুলি নহয় এনেকুৱা কোশ্চেন লাগক ফার্স্ট পার্ট সেকেন্ড পার্ট থার্ড পার্ট বুলি লও ঠিক আছে সো আলটিমেটলি কি কৰিব লাগে ফার্স্ট পার্টটো লৈ পেলাই আনসার দিব লাগিব সেকেন্ড পার্টটো লৈ আনসার দিব লাগিব এটো কথা হয় না সো ফার্স্ট পার্ট
ফাৰ্ষ্ট পাৰ্ট কি আছে ফাৰ্ষ্ট পাৰ্টটোত sin 45 minus alpha কি ফৰ্মুলা ওলাই আছে sin a minus b ফৰ্মুলা দিছ ফৰ্মুলা sin a minus b ফৰ্মুলাটো কি sin a cos b minus cos a sin b সো ইয়াত a মানে 45 b মানে alpha তো কি হ'ব sin 45 cos alpha minus cos 45 sin alpha ঠিক আছে এটা ভ্যালু বহাম আমি sin 45 ভ্যালু আছে না আমাৰ জেনারেল মেথডে পাইছে sin 45 মানে কিমান 1/√2 আরে cos alpha তো আমি নাজানো থাকিব দিয়া নাই minus cos 45 মানে কিমান 1/√2 হয় থাকিব sin alpha তো এই দুটা কমন কি ৰাখিছা দুটা টার্মত কমন 1/√2 কমন হ'ব পাৰো থাকিব কি থাকি যাব cos alpha minus sin alpha এটা দেখাব নালাগে না দেখাব লাগে এটা ওলালে এতিয়া ফার্স্ট পার্ট ওলালে সেকেন্ড পার্ট তো একেটা आंसर ওলালে হ্যাঁ এই নোট ডাউন করলো সো আমি লং সেকেন্ড পার্ট সেকেন্ড পার্ট তো দিছে কি আছে cos 45 plus alpha কি ফর্মুলা cos a plus b ফর্মুলা cos a plus b ফর্মুলা কি আছে cos a cos b মাজত মাইনাস হয় মাইনাস sin a sin b হয় না সো ইয়াত a মানে 45 b মানে alpha কি হ'ব cos 45 cos alpha minus sin 45 sin alpha জাস্ট ফর্মুলা ব্রেক কৰিছো ঠিক আছে cos 45 মানে কি মান পাবো জাস্ট ইউজ কৰিছো আমি 1/√2 cos alpha হৈ আছে minus sin 45 মানে 1/√2 sin alpha হৈ আছে কমন কি আছে দুটাতে কমন আছে 1/√2 হয় না থাকি গল কি cos alpha minus sin alpha এটা দেখাব লাগে বুজি পালা সো দুইটা ব্রেক কৰি থার্ড পারসন ওলাই ঠিক আছে সো কোশ্চেন নম্বৰ 1 ৰ অলমোস্ট এইখিনি অলমোস্ট সিমিলার জাস্ট ফর্মুলা ডাইরেক্টলি পড়ি আছে তোমালোকে জাস্ট ফর্মুলাটো চাইছে ব্রেক কৰি দিলে ঠিক আছে 1 ৰ এটা মই স্কিপ কৰিব পাৰি পাতিম 1 ৰ লাষ্টৰ ফালে কৰিম না লাগে ট্রাই কৰিব পাৰিবা কোশ্চেন 2 তো অকন বেলেগ if tan theta minus tan phi equal to x and cot phi minus cot theta equal to y prove that cot theta minus phi equal to 1 by x plus 1 by y so question ভাল question ইয়াত দুটা কন্ডিশন দিয়া আছে tan theta minus tan phi মানে x বুলি কৈছে আৰু cot phi minus cot theta মানে y বুলি এটা দিয়া আছে আমি প্রুফ কৰিব লাগে কি cot theta minus phi equal to 1 by x plus 1 by y ঠিক আছে সো যেটো দিয়া আছে এটা লিখিলো tan theta minus tan phi equal to x আৰু এতিয়া tan ক যদি মই লুকিয়াই দিও tan ৰ ৰেসিপ্ৰোকেল কি আছে cot হয় সো এটো মই 1 by কৰি দিয়া লাগিলে cot theta হৈ যাব ঠিক তেনেকৈ এইটো 1 বাই কৰিলে cot 5 হৈ যাব হ'ল এফালে ইকুৱেল x হৈ আছে ঠিক আছে ইয়াতে এলচিএম ল'ব পাৰি এলচিএম কি হ'ব cot theta cot 5 ইয়ালে কি হৈছে ক্ৰছ হৈ যাব এলচিএম লোৱাৰ কাৰণে cot 5 minus cot theta হয় না এফালে ইকুৱেল x হৈ আছে ঠিক আছে এতিয়া যদি ওপৰত কি হৈ গ'ল cot 5 minus cot theta এইটো অলৰেডি দিয়া আছে আমাৰ কৈছে cot 5 minus cot theta তাৰ জায়গাত মই কি ৰিপ্লেস কৰিব পাৰো ইয়াৰ জায়গাত মই y বুলি লিখিব পাৰো এটা কথা হয় না তলত থাকি গল কি cot theta into cot phi this is equal to x হৈ আছে এটা ক্রস যদি কৰো x ৰ লগতে টার্ম কিটা মাল্টিপ্লাই হৈ যাব তখন কি this implies x cot theta cot phi is equal to y ইয়াৰ পৰা cot theta into cot phi equal to কি হ'ব x টো যদি মই তললৈ পঠাই দিও y by x হৈ যাব এটা আমাৰ কাৰণে নম্বৰ 1 বুলি আমি থৈ দিম এটা পিছত দৰকাৰ হ'ব ঠিক আছে সো এটি নতুন গ্রাফ মাৰি আছে নেক্সট আমি যেটো এতিয়া উলিয়াব দিছে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড আমি লেফট হ্যান্ড সাইড তো লৈ লম ঠিক আছে লেফট হ্যান্ড সাইডে কি দিছে cot theta minus phi এই ফর্মুলা cot a minus b ফর্মুলা দিয়া আছে তোমালোকক হয় না কি আছে ফর্মুলাটো cot a cot b plus 1 তলত cot b minus cot a এটা আছে ফর্মুলা ডাইরেক্ট জাস্ট ফর্মুলা অ্যাপ্লাই করছো cot a minus b মানে cot a cot b plus 1 cot b minus cot a ঠিক আছে এটা রিপ্লেস কৰিবলৈ চাম cot theta cot phi এইটো উলিয়াই দিছো না cot theta cot phi মানে কিমান পালো y by x মানে এটা আমি সাইডত লিখিম from 1 এটা সাইডত লিখি দিবা যে আমি 1 ৰ পৰা ইউজ কৰিছো from 1 plus 1 তো থাকে তলত
cot phi minus cot theta সেইটো দিয়া আছে cot phi minus cot theta মানে আকৌ কি আকৌ এবাৰ y হৈ গ'ল হয় না বাকিখিনি এইটো সিম্পলিফাই কৰিলে কি হ'ব ওপৰত এলচিএম কি হ'ব ওপৰত ইয়াত x আছে ইয়াত 1 আছে তো এলচিএম মই x ললো এটো কি হৈ যাব y plus x হৈ যাব তলত y এটা আছে অলৰেডি সাইন অফ থাকিলে কি হয় ইয়াৰ তলত থকা টাৰ্মটো তললৈ আহি এই তলৰ ডিনোমিনেটৰ লগত মাল্টিপ্লাই হৈ যাব তাৰ মানে x * y হৈ যাব হয় না সাইন অফ ভৰাই দিও সো কি হৈ গ'ল ওপৰত y plus x থাকি গ'ল তলত x * y xy হৈ গ'ল আমি উলিয়াবলৈ গৈ আছো 1/x + 1/y উলিয়াবলৈ আমি দেখিছো যে মাজত প্লাস আছে সেইকাৰণে মই কি কৰিম তলত থকা ডিনোমিনেটৰ এই দুইটাকে তলে ভাগ কৰিব পাৰি মানে কি y/xy plus x/xy যে ভাগ কৰি দিছো দুইটাকে হয় না এই টাৰ্মটোত y টো কেনসেল হ'ব থাকিব কি 1/x আৰু ইটো টাৰ্মত x টো কেনসেল হৈ গ'লে 1/y সেইটো আমি আপু কৰিব সো বুজি পালা চাগে মান টাৰ্ম নহয় কিন্তু ভাল কৈছে ঠিক আছে নতুন বল So next আমি কৰিম question number 3 question 3 পিছত মই কেটামান question skip মাৰ একদম মেবি question 10 মানলৈকে skip কৰিব পাৰি কাৰণ সিম্পল হয় questionবোৰ জাস্ট ফৰ্মুলা এপ্লাই কৰি ল'বা তোমালোকে কৰি চাবা আৰু যেটো নোৱাৰা মই সেইটো পিছত ডাউট ক্লিয়াৰিং ক্লাছত কৰি দিম ঠিক আছে সো question 3 টো আমি কৰো অলপ দীঘল হ'ব কিন্তু টান নহয় number 3 টো if theta and phi are acute positive angle theta আৰু phi কৈ দিছে acute angle মানে 90 কে হ'ল হয় না আৰু দিয়া আছে sin theta এটা given the sin theta equal to 3/5 sin theta equal to 3/5 sin phi equal to 5/13 find আমি কি উলিয়াব লাগে sin theta plus phi এটো cos theta minus phi and last order 10 get theta plus এইটা হবে ঠিক আছে so sin theta plus phi কি ফর্মুলা sin a plus b ফর্মুলা এটা জাস্ট ফর্মুলা তুমি চাই লও এটা মনতে sin theta plus phi sin a plus b ফর্মুলা কি আছে sin a cos b plus cos a sin b আছে এটা ফর্মুলা আছে আরে আমি প্রুফ কৰিছিলো ঠিক আছে সো এই ফর্মুলাটো আমাক sin a টু ভ্যালু উলিয়াবই এই গোটেইটা ভ্যালু লাগিব sin theta লাগিব cos phi লাগিব cos theta লাগিব sin phi লাগিব কিন্তু কোৱেশ্চনটো অকল sin theta আৰু sin phi দিয়া আছে cos গিটা দিয়া নাই সো আমি যিগিটা ভ্যালু দিয়া আছে তাৰ পৰা আমি cos theta আৰু cos phi প্ৰথমে উলিয়াই তাৰ পিছতে আমি যিগিটা ভ্যালু উলিয়াব চাইটা উলিয়াব ঠিক আছে সো প্ৰথমতে তাৰ পৰা ফর্মুলাটো বহাওতে যি লাগিব সেইখিনি প্ৰথমে আমি উলিয়াই হল সো এনেকৈ উলিয়াম sin theta equal to 3/5 দিয়া আছে এতিয়া sin ৰ পৰা cos কেনেকৈ উলিয়াই এটা আমি এডভান্স মেথছৰ থিওৰি নলগালে হ'ব আমি জেনাৰেল মেথছৰ থিওৰি ইউজ কৰিব পাৰোঁ কি আছে sin স্কয়াৰ plus cos স্কয়াৰ equal to 1 হয় তাৰ পৰা cos স্কয়াৰ equal to কি হয় 1 minus sin স্কয়াৰ থিটা নহয় cos স্কয়াৰ থিটা equal to 1 minus ক্লাস 10 জেনাৰেল মেথছতে আছে বস্তুটো হয় না সো cos স্কয়াৰ থিটা এটা ফৰ্মুলা আছে কি আছে 1 minus sin স্কয়াৰ থিটা আমি জানো আমি জেনাৰেল মেথছতে পাইছো ঠিক আছে তো ইয়াত sin ৰ ভ্যালুটো বহাই দিলে cos ৰ ভ্যালু পাই যাম জানো হয় না সো 1 minus sin স্কয়াৰ sin থিটা যদি 3/5 হয় sin স্কয়াৰ থিটা কি হ'ব x স্কয়াৰ কৰি লও কিমান 9/25 এটা এলচিএম কিমান হ'ব 25 হোৱাৰ লগে লগে 25 minus 9 তাৰ মানে 16 থাকিব হয় তো cos স্কয়াৰ থিটাৰ ভ্যালু পালো আমি 16/25 স্কয়াৰ কেনসেল কৰিলে ইয়াৰ দুইটা পারফেক্ট স্কয়াৰ নাইকিয়া হৈ যাব তো therefore cos theta will be what 4/5 so আমি cos theta ৰ ভ্যালু পালো এটো পালো sin theta ৰ পৰা আমি cos theta ৰ ভ্যালু উলিয়াই ললো সিমিলারলি sin phi ৰ পৰা cos phi টো উলিয়াই ললো হয় তাৰ আগতে cos theta বাৰ উলিয়ালো এই দুটাত কাম চলি যাব cos theta কিন্তু ইয়াত যি লাষ্টত উলিয়াব যে 10 ৰ কাৰণে tan theta লাগিব ন tan theta ফৰ্মুলাটো tan a plus b ফৰ্মুলাটো কি আছিল tan a plus tan b 1 minus tan a tan b তাৰ মানে tan theta plus tan phi 1 minus tan theta into tan phi so tan theta আৰু tan phi ভ্যালু লাগিব তো ইয়াত দিব sin theta দিয়া আছে cos theta উলিয়ালো tan theta উলিয়ালো কেনেকৈ উলিয়াইছো tan ৰ ফৰ্মুলা আছে নহয় sin theta by cos theta তাৰ মানে sin কিমান দিয়া আছে 3/5 by cos theta কিমান পালো 4/5 তলৰ 5 গিটা কেনসেল হৈ থাকিব 3/4 so tan theta ভ্যালু আহিব ঠিক আছে তো sin theta পৰা আমি cos আৰু tan টো উলিয়াই দিলো এটা আমি sin phi পৰা তেনেকৈ আকৌ একেগিটা কাম কৰিব ঠিক আছে এইগিটা ভ্যালু আমি মনত ৰাখিম cos theta 4/5 ওলালে tan theta 3/4 হৈছে ঠিক আছে
now sin 5 দিয়া আছে কিমান 5 by 13 দিয়া আছে হয় ঠিক তেনেকৈ আগৰ নিচিনাকৈ cos square 5 কি হ'ব 1 minus sin square 5 হ'ব 1 minus sin square 5 মানে x square কৰিম কিমান হ'ব 25 by 13 square মানে 169 টো LCM ল'লে ইয়াত 169 minus 25 মানে 144 হৈ যাব এই দুইটা পাৰফেক্ট স্কয়াৰ 12 ৰ স্কয়াৰ 13 ৰ স্কয়াৰ তো ইয়াৰ স্কয়াৰটো কেনসেল কৰিব পাৰোঁ therefore cos square 5 cos 5 equal to 12 by 13 থাকিব এটা কথা তো sin 5 পালো cos 5 পালো tan 5 উলাই গ'ল tan 5 equal to sin 5 divided by cos 5 sin 5 কিমান 5 by 13 by cos 5 মানে 12 by 13 that is 5 by 12 30 যাব 30 টো কেনসেল আনে সেখিনি আমাক যেখিনি ভ্যালু লাগে আমি কিনি উলিয়াই দিলো এতিয়া যোনকিটা উলিয়াব দিছে তালে যাম এক মনন কৰিলা নাও এটা উলিয়াব কি দিছে প্ৰথমতে এটো লৈ যাও sin theta plus 5 তো sin a plus b ফর্মুলা কি আছে sin a cos b plus cos a into sin b এটো আছে ভ্যালু আছে আমাৰ sin theta মানে কিমান আছে 3 by 5 into cos 5 ভ্যালু এটো আমি মাত্ৰ উলিয়াইছিল 12 by 13 মাজত প্লাস cos theta what is cos theta sin theta বা cos theta আমি উলিয়াই দিছিলো sin theta যদি 3 by 5 আছিল cos theta 4 by 5 আছিল সেকেন্ড হয় না so 4 by 5 into sin 5 এটো দিয়া আছে 5 by 13 বাকিখিনি এখিনি ক্যালকুলেশন কৰিব পাৰিবা তোমালোকে নিজে এখিনি ক্যালকুলেশন পাৰ্টটো তোমালোকৰ কাৰণে আছে ঠিক আছে জাস্ট দুটা ইনটু কৰি দুটা ইনটু এলসিএম লেভেলে প্লাস কৰি লবা ঠিক আছে তো sin এটা হ'ব next আমি দিবছো cos theta minus 5 so cos theta minus 5 cos a minus b ফর্মুলা কি আছে cos a cos b মাজত প্লাস sin a sin b এটো আছে হয় না cos theta what is cos theta কিমান আছে 4 by 5 cos 5 কিমান আছে cos 5 আছে 12 by 13 হয় প্লাস sin theta মানে এটো 3 by 5 into sin 5 মানে 5 by 13 এখিনি ক্যালকুলেশন কৰিব পাৰিবা তোমালোকে obviously হয় না সো এটো লাল নেক্সট লাষ্টত থাকিলে কি tan theta plus 5 ঠিক আছে এই পাৰ্টটো মই দিছো so tan theta plus 5 এটো tan a plus b ফর্মুলা কি আছে tan theta plus tan 5 1 minus tan theta into tan 5 আমি এটা ভ্যালু উলিয়াই দিছো অলৰেডি হয় tan theta কিমান আছে মন আছে না 3 by 4 আছে মেবি মই জমানটো মন আছে তোমালোকে ভ্যালুটা চাইছে মই অলৰেডি উলিয়াই দিছো হয় না অকন ক্যালকুলেট কৰিলে বহাই দিবা tan theta মানে 3 by 4 আছে tan 5 মানে কিমান আছে 5 by 13 এটো 5 by 13 হল এটো 12 by 13 5 by 12 আছে so 5 by 12 1 minus 3 by 4 into 5 by 12 বাকিখিনি এদিন ক্যালকুলেশন কৰিব ঠিক আছে তো কোশ্চেন 3 টো এটো এতিয়া মই 4 ৰ পৰা 10 লৈকে অলমোস্ট অ্যাসাইনমেন্ট টাইপে দিছো তোমালোকক ডাউট পালে মোক জনাবা ঠিক আছে আমি এই 11 ৰ পৰা ইম্পৰ্টেন্ট কোশ্চেন হয় 11 ৰ পৰা কন্টিনিউ কৰিব ঠিক আছে সো কোশ্চেন নম্বৰ 11 if a plus b plus c equal to 180 a plus b plus c যদি 180 হয় prove that tan a plus tan b plus tan c is equal to tan a into tan b into tan c বুলি দেখাব লাগে so a plus b plus c মানে যদি 180 হয় এই তিনটাৰ সামেশন টু ইহাতৰ প্ৰডাক্টৰ লগ সমান বুলি হয় ঠিক আছে so কি কৰা যায় যেটো দিয়া আছে এটো লিখিবা এবাৰ given a plus b plus c equal to 180 এনেকুৱা এইবিলাক কোৱেশ্চন অলপ প্যাটাৰ্ন এটাত কৰিব লাগে এটো প্ৰথম পাইছো আমি অকমান টান লাগিব কিন্তু লাহে লাহে এনেকুৱা দুই তিনটা কোৱেশ্চন কৰিলে গম পাই যাবা একে ধৰণে কৰিব লাগে ঠিক আছে তো কি কৰিম c টো কিফাল পঠাই না ইয়াত থাকি যাব কি a plus b ইয়াত কি হৈ যাব 180 minus c হৈ যাব c টো পালে গ'ল হয় না এতিয়া মই যেটা ইয়াত 10 ৰ কেলে আছে তো ইয়াত যদি মই 10 এটা দি দিও টেকিং 10 on both sides ইয়াতো 10 এটা দিব লাগিব এফালে কিবা এটা ট্ৰিগোনোমেট্ৰি ৰেশিও ললে ইফালেও একেটাই ল'ব লাগিব ঠিক আছে ইয়াত যদি 10 লগাম ইফালেও 10 লগাই দিছি ঠিক আছে ইয়াত এটা কি হ'ব ফৰ্মুলা কৰিব 10 a plus b ফৰ্মুলা ডাইৰেক্ট ফৰ্মুলা আছে আমাৰ ওচৰত কি আছে 10 a plus 10 b
1 minus tan A into tan B डायरेक्ट फॉर्मूला আছে है ना ইফালে কি হ'ল চাচোন tan 180 minus c মই একদম প্ৰথম এপিসোডটো এডভান্স ম্যাথছৰ যেটো প্ৰথম এপিসোড আছে তাত সেইটো বুজাইছো tan 180 minus c হলে কি হয় কোয়াড্রেন্টৰ কথা আহিব কি আছিল tan 180 আমি 90 into 2 লিখি ল'ব পাৰোঁ minus c so 90 লগত ইভেন নাম্বাৰ এটা আছে সেইকাৰণে tan to tan হৈ থাকিব লগত c টো লাগি যাব আহিব হয় না কিন্তু কোনটো কোয়াড্রেন্ট পৰিব 180 বুলি ক'লে ইয়াৰ লাগে minus c তাৰমানে সেকেন্ড কোয়াড্রেন্টত a s t c হয় সাইন পজিটিভ হয় তো tan নেগেটিভ হ'ব তো minus tan c ঠিক আছে তো tan 180 minus c মানে কি হয় minus of tan c হয় ঠিক আছে এটা ঠিক আছে এই নতুন কৰা আমি উলিয়াব এইটো কৈছো না সেইটো নহয় এই স্টেপটোৰ পিছত কি হ'ল চাচোন ইয়াত মই এটা ক্ৰছ মাল্টিপ্লাই কৰিব পাৰোঁ ইয়াৰ লগত এইটো মাল্টিপ্লাই কৰিব পাৰোঁ ইয়াত থাকি গ'ল কি tan a plus t tan b থাকিলে আৰু a minus tan c টো এই দুইটা টাৰ্ম মাল্টিপ্লাই হ'ব minus tan c into 1 মানে minus tan c আৰু এটা মাইনাছ আছে এখানে প্লাস হৈ যাব tan a tan b tan c হৈ যাব tan a tan b tan c হৈ গ'ল তো এই টাৰ্মটো tan c টাৰ্মটো মাইনাছ এফালে লৈ ল'ব হয় সো tan a plus tan b a minus to এফালে আহিলে প্লাস হৈ যাব plus tan c this is equal to থাকি গ'ল কি tan a into tan b into tan c এইটো দেখাব লাগে আলটিমেটলি আরে বুঝি পাইছা থাকে তো কোশ্চেন নাম্বার এটো যদি বুঝি পালে ধুনিয়াকে কোশ্চেন 12 তো এক্স্যাক্টলি একে ট্রাই করব এটো ঠিক আছে কোশ্চেন 12 তো মই ট্রাই করব দিছো আমি 32 করি কোশ্চেন নাম্বার 13 if alpha plus beta equal to theta alpha minus beta equal to x and tan alpha is to tan beta equal to k so that sin x equal to k minus 1 by k plus 1 into sin theta yes sir so দিয়া আছে আমাক alpha plus beta equal to theta alpha minus beta equal to x এটা ভ্যালু দিয়া আছে আৰু এটা ৰেশিও দিয়া আছে tan alpha is to tan beta equal to x sorry k প্রুফ কৰি দেখাব লাগে এটো sin x equal to k minus 1 by k plus 1 sin theta ঠিক আছে ভাল কোৱেশ্চন মান টান নহয় সৰ যেটো দিয়া আছে ৰেশিওটো প্ৰথমে আমি ৰেশিওটো পৰা ষ্টাৰ্ট কৰিম ঠিক আছে সেইটা যদি দিয়া আছে এটা পিছত কামত আহিব হল ৰেশিওটো কি দিয়া আছে tan alpha is to tan beta this is equal to k হল এতিয়া tan alpha মানে কি sin alpha by cos alpha লিখিব পাৰোঁ ফৰ্মুলা is to থাকিব দিয়া tan beta মানে ঠিক তেনেকৈ sin beta by cos beta এখানে k থাকিব দিয়া ঠিক আছে তাৰপিছত মই যদি এই স্কুল জায়গাত মাল্টিপ্লাই লিখি দিওঁ sin alpha cos alpha এটো মাল্টিপ্লাই কৰা লাগে তেটো লিখা যাব হয় কি হৈ যাব cos beta by sin beta হৈ যাব এফালে k to k থাকিব এনেকৈ বুজি পালা চাগে প্ৰবলেম নাই তো ওপৰটো লগত ইনটু হৈ যাব তলৰটো লগত তাৰমানে কি this implies sin alpha cos beta by তলত কি থাকিলে cos alpha sin beta এফালে আছে k তো ইয়াত এটা চাবলৈ গলে এটো একো ফৰ্মুলা নহয় sin alpha cos beta একো ফৰ্মুলা নাই এটো পুৰা হৈ আছে ইয়াৰ লগত যদি sin alpha cos beta plus cos alpha sin beta থাকিলে তেতিয়া ফৰ্মুলা কৰিলে তাৰমানে এটো লগত যদি তলৰটো প্লাস কৰিব পাৰিব তো এনেকৈ ওপৰটো লগত তলৰটো প্লাস বা মাইনাস কৰা এটা প্ৰপাৰ্টি আছে ক্লাস 9 মেথছতে কি প্ৰপাৰ্টি কম্পোনেন্ট অফ ডিভিডেন্ড মনত আছে না কি আছে প্ৰপাৰ্টি সব আগৰ মনত পেলাই দিছো মই ইয়াতে a by b equal to যদি c by d হয় দুটাৰ ৰেশিও যদি সমান হয় তেতিয়া আমি a plus b by a minus b this is equal to c plus d by c minus d হৈ গৈছে কম্পোনেন্ট অফ ডিভিডেন্ডৰ ৰেশিওটো আছে তো ইয়াত তেনেকৈ এটো বা এটো ইকুৱেল টু কি আছে কিন্তু k তলৰ 1 আছে বুলি ধৰিব পাৰোঁ হয় এটা তো ফৰ্মুলা কৰি যাব কম্পোনেন্ট অফ ডিভিডেন্ড তো কি হ'ব ইউজিং কম্পোনেন্ট অফ ডিভিডেন্ড লাইনটো লিখিবা দে ধৰ তো ইকুৱেল কি হ'বগে sin alpha cos beta plus তলৰটো কি cos alpha sin beta তলফাল তেনেকৈ এটো মাইনাস আছে sin alpha cos beta minus of cos alpha sin beta আৰু এটো সাইডে k plus 1 by k minus 1 হৈ যাব ঠিক আছে এটা ফৰ্মুলা কৰি কি ফৰ্মুলা sin a cos b plus cos a sin b का फॉर्मूला sin a
a plus b formula তাহলে alpha plus beta formula তলত কেনেকৈ sin a cos b minus cos a sin b sin alpha minus beta formula হয় না তো sin alpha minus beta this is equal to ফালে k plus 1 by k k minus 1 থাকিব দিয়া এতিয়া চোন sin alpha plus beta আমাক দিয়া আছে alpha plus beta মানে কি দিয়া আছে থিটা তো alpha plus beta এর থিটা লিখিছো alpha minus beta মানে দিয়া আছে কি দিয়া আছে sin alpha minus beta মানে x equal to k plus 1 by k minus 1 দিব কি লাগে sin x equal to আমি sin x এর ভ্যালু দেবলে প্রথমে প্রশ্ন আমলে করব এটাকে হল থাকে জাস্ট এই পার্টন হইছে আর দুটা স্টেপ হয়ে গেল তারপর সো এবার কি হল কথাটো গৈ পেলে এখিনি প্রশ্ন আমলে কর তো কি হ'ব sin x এর লগত k plus 1 আহিব আর এই টু সাইডে ইয়ার লগত এটো মাল্টিপ্লাই হ'ব আরে k minus 1 এর লগত কি মাল্টিপ্লাই হ'ব k sin theta ইয়াৰ পৰা sin x equal কি হ'ব a k plus 1 ইয়াৰ মাল্টিপ্লাই ইফালে ডিভাইড হৈ যাব তাহলে কি k minus 1 by k plus 1 into sin theta এটো লেখা হ'ব প্ৰুফ কৰিব লাগে ঠিক আছে কাম নহয় পাতিব নেক্সট কোশ্চেন নম্বৰ 14 এইটা ভাল কোশ্চেন যে 14 15 16 কন্টিনিউয়াসলি ভাল কোশ্চেন তাৰ পিছত বাকি কিটা তো ইজি হৈ যায় লাষ্ট কিটা ইজি হৈ যায় ঠিক আছে 14 if tan theta equal to a sin alpha plus b sin beta by a cos alpha plus b cos beta then prove that কি proof করব লাগে a sin theta minus alpha plus b sin theta minus beta this is equal to 0 ঠিক আছে a2 plus a2 করে আমি 0 বুলি দেখাবো হল তো যেটো দিয়া আছে না আমার এটো গিভেন এটো লিখিলো আবার হল সো tan theta equal to a sin alpha plus b sin beta by a cos alpha plus b cos beta ঠিক আছে তাহলে সো এটো মই tan টুক sin theta by cos theta লিখিব পাৰো তাৰপিছত আমি প্ৰশ্ন বিলাক কৰো এতিয়া তোমালোকৰ মনলে কোৱেশ্চন আহিব পাৰে যে sin cos যদি ডাইৰেক্ট কি প্ৰশ্ন বিলাক কৰো ডাইৰেক্ট কৰিব পাৰিব হয় না tan টুক কি আমি ভাঙি দিছো কাৰণ আনসাৰটো চোৱা যেটো উলিয়াব দিছে ইয়াত ক'বা tan আছে জানো যেটো উলিয়াব দিছে নাই তাত ৰিজাল্টটো tan থাকিবই নালাগে তাৰমানে tan টুক আমি ব্ৰেক কৰিব লাগিব তেতিয়াহ'লে এইবোৰ সৰু সৰু কথা মন কৰি ল'ব ঠিক আছে তো আমি tan থিটা কি লিখিম sin theta by cos theta লিখিম কাৰণ ৰিজাল্টত অকল sin আৰু cos ওলাব হয় না এফালে a sin alpha plus b sin beta তলফালে a cos alpha plus b cos beta এনেকুৱা হৈ আছে এতিয়া আমি প্ৰশ্ন বিলাক কৰো এটো লগত এগিনাইন হ'ব এটো লগত এগিনাইন হ'ব হয় না এটো হলে কি হ'ব sin theta into a cos alpha এটো মই আগত লিখিব পাৰো হয় না sin theta cos alpha হ'ব প্লাস আকৌ sin theta লগত এটো দিব এটো কনস্ট্যান্ট আগত লিখিব পাৰো cos beta sin theta this is equal এটো সাইডে a cos theta ইয়াৰ লগত দিব a cos theta sin alpha plus আকৌ cos theta to b sin beta লগত দিব b sin beta cos theta ঠিক আছে এইটা করব হল তো আমি দেখাব লাগিব এসে এটো ইকুয়াল টু 0 বুলি লেখাব লাগে তো ইকুয়াল টু 0 লাগে তার মানে ইকুয়াল সাইন এফালে 0 বনাবলে গোটেইখিনি এফালে লৈ প্ৰথম কথা এটো না লাগে কথা সো এখিনি প্রবলেম হইছে ইয়াৰ পৰা কি কৰা যায় এই টার্মটো থাকিব যে a sin theta cos alpha ইয়াত a ৰে স্টার্ট হৈছে ইয়াত এফালে a ৰে স্টার্ট হোৱা টার্ম এটা আছে এটো মই এফালে লৈ মাইনাস হৈ যাব হয় না তেতিয়া কি হ'ব তেতিয়া এইটো আমি কমন লৈ পেলাই ফৰ্মুলা পেলাব পাৰি সো a থকা টার্মটো ইয়াৰ ওচৰত লৈছো মাইনাস হৈ যাব a cos theta এই cos theta হয় নি sin alpha হ'ব লাগিছিল নে বাৰু কোৱেশ্চনটো নহৰে বলনো সো sin theta cos theta হ'ল ইয়াতে চাই লম a ৰে স্টার্ট হৈছে ন cos theta sin alpha এটো sin alpha হ'ব লাগিছিল সাইড হ'ব ভালকে এটো sin alpha হ'ব লাগিছিল তাই কাৰণ ইয়াতে ওলাই আছে ইয়াত tan টু যেটা আমি sin by cos লিখিছিলো cos theta লিখিছিলো cos theta into sin alpha cos theta into sin alpha হ'ব হয় না সো a থকা টার্মটো এফালে লৈ আহিছো cos theta sin alpha ইকুয়াল টু
তাত বি থকা টাৰ্মটো থাকিব দিয়া বি সাইন বিটা কস থিটা ইয়াৰ পৰা এ বি থকা টাৰ্মটো ইফালে লৈ যাব ট্ৰান্সফাৰ কৰি দিছোঁ মাইনাছ বি কস বিটা সাইন থিটা দিছ ইমপ্লাইজ ইয়াৰ পৰা মই এইটো কমল ল'ব পাৰোঁ হয় এই কমল লোৱাৰ লগে লগে থাকিব কি সাইন থিটা কস আলফা মাইনাছ কস থিটা সাইন আলফা এই সাইডৰ পৰা বিটো কমল ল'লে থাকিব কি সাইন বিটা কস থিটা মাইনাছ কস বিটা সাইন থিটা এটা থাকিলে এতিয়া যদি মন কৰিছা এই দুইটাই ফৰ্মুলা হয় কাৰ ফৰ্মুলা চোৱাচোন সাইন এ কস বি মাইনাছ কস এ সাইন বি কাৰ সাইন এ মাইনাছ বি ফৰ্মুলা হয় না তো সাইন এ টু এ থাকি যাব সাইন এ মাইনাছ বি তাৰমানে থিটা মাইনাছ আলফা সেইটো চাইডে আছে বি ব্ৰেকেটৰ ভিতৰত চোৱা আকৌ সাইন এ কস বি মাইনাছ কস এ সাইন বি হৈ আছে হয় না কাৰ ফৰ্মুলা সাইন এ বিটা মাইনাছ থিটাৰ ফৰ্মুলা কাৰণ বিটাটো আগত আছে সাইন এ কস বি মাইনাছ কস এ সাইন বি হৈ আছে কিন্তু চাবা দে ৰিজাল্টটো চোৱা বি লগত যেতিয়া সাইনটো আছে তাত থিটা মাইনাছ বিটা আছে ইয়াত আমাক কিন্তু বিটা মাইনাছ উল্টাকৈ ওলাইছে উল্টাকৈ ওলালে সাইনৰ প্ৰপাৰ্টিটো আছে সাইন মাইনাছ এক্স ইকুৱেল টু মাইনাছ সাইন এক্স এইটো প্ৰপাৰ্টি আমি জানো সাইনত যদি ভিতৰত মাইনাছ এটা থাকে মাইনাছটো বাহিৰ লৈ যাব পাৰে তাৰমানে ইয়াত এতিয়া কথাটো এইটো ক'লে গ'ল এইটো মই যদি ইয়াত মাইনাছ এটা কমল লওঁ এইটো লুটি খাই যাব থিটা মাইনাছ বিটা হৈ যাব এই মাইনাছটো মই বাহিৰ লৈ যাব পাৰোঁ বুজি পালে এইটো লুটিয়াই দিয়াৰ লগে লগে ইয়াত মাইনাছ এটা আহি যাব হ'ল চ' কি হ'ল যে এ চাইন থিটা মাইনাছ আলফা মই যদি ইয়াত মাইনাছ চাইন এটা দি দিওঁ আগত তেতিয়া এইটো চাইন ভিতৰৰ চাইন যিখিনি আছে সেইখিনি লুটি খাই যাব উল্টা হৈ যাব এইটো কথা এতিয়া এই নিগেটিভ পাৰ্টটো এইফালে লৈ প্লাছ হৈ যাব চ' এ চাইন থিটা মাইনাছ আলফা এইটো লৈ আহিলে কি হ'ব প্লাছ হৈ যাব বি সাইন থিটা মাইনাছ বিটা দিছ ইজ ইকুৱেল টু 0 আমি সেইটোৱে দেখাব লাগিব ঠিক আছে পাতিম আমাৰ 14টো হ'ল ন 15টোত অলপ কাম হ'ব পাৰে ইফ m সাইন থিটা প্লাছ আলফা ইকুৱেল টু n sin theta plus beta so that n sin theta so that cot theta equal to n cos alpha minus n cos beta তলত আছে n sin beta minus n sin alpha অলপ টান হ'ব পাৰে দেই কৰি চাওঁ ঠিক আছে তো এইটো দিয়া আছে এইটো দেখাব লাগে তো যিটো দিয়া আছে এইটো লিখি লওঁ আগত হয় চ' দিয়া কি আছে m sin theta plus alpha equal to n sin theta plus beta এটা কাম কৰোঁ অকণমান চিম্প্লিফাই কৰিবলৈ ইজি হ'ব m আৰু n টো এটা সাইড আনি পেলাই সাইন বিটাক এটা সাইডে লৈ যাওঁ হয় না তো এইটো m আছে n টো ইয়াত ইনটু আছে ইফালে আহিলে n বাই n হৈ যাব তাত এইটো সাইড আছে সাইন থিটা প্লাছ বিটা হৈ আছে এইফালৰ পৰা তেনেকৈ মই সাইন থিটা প্লাছ আলফাটো তললৈ লৈ গ'লোঁ ঠিক আছে বেলেগ একো কৰা নাই জাষ্ট টাৰ্মবিলাক খেলিবলৈ উল্টা পুল্টা কৰিছোঁ চ' ইয়াত m বাই n থাকক এতিয়া কি লাভ হ'ল এইটোক আমি এতিয়া ফৰ্মুলাত ব্ৰেক কৰিব পাৰোঁ সাইন এ প্লাছ বি তলতো সাইন এ প্লাছ বি ফৰ্মুলা হয় সাইন এ প্লাছ বি ফৰ্মুলাটো কি sin A cos B plus cos A sin B তলত তেনেকৈ আকৌ sin A cos B sin A plus B ফৰ্মুলা sin A cos B plus cos A sin B এইটো হ'ল কথা হয় না জাষ্ট ফৰ্মুলা এপ্লাই কৰিছোঁ এতিয়া এইটো ষ্টেপত কৰিবলগীয়া কাম বেলেগ একো নাই আমি জাষ্ট কৰিলে ক্ৰছ মাল্টিপ্লাই কৰিব পাৰোঁ বেলেগটো উপায় নাই কাৰণ এইটো আকৌ ফৰ্মুলাত ব্ৰেক কৰিলে একেটা ষ্টেপে পাই যাম আকৌ যদি ব্ৰেক কৰিব যাওঁ সেইকাৰণে আমি ক্ৰছ মাল্টিপ্লাই কৰিছোঁ ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব এমৰ লগত এইকেইটা ইনটু হ'ব এনৰ লগত এইকেইটা ইনটু হ'ব হয় না তো এমটো ইনটু কৰক m sin theta cos alpha plus m cos theta sin alpha এইফালে তেনেকৈ nটো দুইটা টাৰ্মৰ লগত ইনটু হ'ব n sin theta cos beta plus n cos theta sin beta এনেকুৱা হৈ আছে ঠিক আছে তেনেকৈ পাতা মই ওপৰখিনি মহাৰিব লাগিব এই ষ্টেপটোৰ পিছত কি কৰিম এতিয়া কি কৰা যায় আমি
আমাক ইয়াত কট লাগে কট মানে কি কট মানে কজ বাই সাইন হয় না তো তেনেকুৱাকৈ চাম এফালে ক'বৰ পৰা কস এটা কমন ল'ম এফালে সাইন এটা কমন ল'বলৈ চাম কস থিটা ল'ব কাৰণ এইটো কট থিটা আছে বিটা বা ফাই নাই বিটা বা আলফা নাই সৰি ঠিক আছে তো এফালে কস থিটাটো কমন ল'বলৈ চাম ইটো চাইডে সাইন থিটাটো কমন ল'বলৈ চাম তেনেকৈ ইয়াতে কৰিব পাৰি নে ইয়াততো কৰিব উপায় নাই কাৰণ ইয়াত কস থিটা ইয়াতে আছে ইয়াত নাই তো কস থিটা থকা টাৰ্ম এটা চাইডে আনি লওঁ সাইন থিটা থকা কেইটা এফালে ল'ম ঠিক আছে সো ইয়াত কস থিটা আছে এই টাৰ্ম থাকক ইয়াত m cos theta sin phi ইফালে cos theta থকা টাৰ্ম গ'লো এই লাষ্টৰটো হয় না ইফালে লৈ নাই মাইনাছ m cos theta sin beta হৈ আছে ঠিক আছে ইকুৱেল ইয়াত এইটো m sin theta cos beta এই টাৰ্মটো প্ৰথম টাৰ্মক ইফালে লৈ যাব মাইনাছ m sin theta cos alpha হৈ আছে এটা কি কৰা যায় এই দুটাতে মই দেখিছোঁ cos theta কমন আছে তো cos theta মই যদি কমন লওঁ থাকিব কি m sin alpha minus m sin beta আৰু এইটো সাইডে চোৱা sin theta কমন আছে আৰু sin theta কমন ল'লে কি হ'ব ইয়াত m cos beta minus m cos alpha থাকি যাব এটা হৈ যাব আমাক কি লাগে cos by sin লাগে তো sin টো ইয়ালৈ লৈ এই ব্ৰেকেটটো ইফালে লৈ যাব হৈ গ'ল কাম হয় না সব এইটো cos theta থাকক ইয়াত এই sin theta টো ইয়াত তললৈ লৈ আহা cos theta divided by sin theta equal to এই ব্ৰেকেটটো থাকক ইয়াত n cos beta minus m cos alpha আৰু এই তললৈ লৈ যোৱা m sin alpha minus m sin beta এটা দেখাত ইকুৱেল একে লাগিছে কিন্তু যেটো উলিয়াব আছে একদম ভালকৈ কেয়াৰফুলি চোৱা m cos alpha টো আগত আছে ইয়াত কিন্তু m cos alpha টো পিছফালে আছে ঠিক তেনেকৈ তলত চোৱা m sin alpha টো লাষ্টত আছে ইয়াত কিন্তু m sin alpha প্ৰথমতে আছে তাৰমানে কি টাৰ্মটা জাস্ট লুটিয়াব লাগে তো ইয়াত লুটিয়াব লাগে ইয়াত মাইনাসটা কমন ল'ব লাগে ঠিক তেনেকৈ ইয়াতো মাইনাসটো কমন ল'ব লাগে আলটিমেটলি মাইনাস মাইনাস কেনসেল হৈ যাব তো যেতিয়া নিউমাৰেটৰটো দুইটাকে লুটিয়াবলগীয়া হৈ যায় আমি আৰামছে লুটিয়াই দিলে একো কথা নাই কাৰণ ইয়াতো মাইনাসটা আহিব ইয়াতো মাইনাস মাইনাস কেনসেল হৈ যাব হয় না জাস্ট দুইটাকে আমি লুটিয়াই দিব পাৰোঁ হ'ল সো এইটো লুটিয়াই দিলে কি হ'ব m cos alpha minus n cos beta তলত তেনেকৈ n sin beta minus m sin alpha সেইটো আনসাৰটো ঠিক আছে পাতি নম্বৰ 16 অকমান যদি এক্সাৰসাইজৰ ভিতৰত অকমান ভয়ংকৰ টাইপৰ কোৱেশ্চন এইটোৱে লাষ্ট তাৰপিছত ইজি হ'ব 16 if tan theta equal to x sin phi by 1 minus x cos phi and tan phi equal to y sin theta by 1 minus y cos theta এবং x আর tan theta আর tan phi ভ্যালু দিয়া আছে আমাক কৈছে show that x by y equal to sin theta divided by sin phi এটা আমি দেখাব ঠিক আছে দিয়া আছে এই দুটা দেখাব লাগে বস তো যেটো দিয়া আছে তো লিখিব কি দিয়া আছে tan theta equal to x sin phi by 1 minus x cos phi আকৌ মই tan টো কি লিখিম sin by cos লিখিম কাৰণ আনসাৰটো tan ৰ কথাই নাই আৰু হয় না সো tan টো আমি ব্ৰেক কৰিম কি হলে sin theta by cos theta ইয়াত x sin phi by 1 minus x cos phi এটা আমি cos multiply কৰি দিও এই sin theta টো ইয়াৰ লগত multiply হ'ব ইয়াৰ লগত multiply হ'ব হয় না sin theta into 1 sin theta minus sin theta into x sin theta cos phi ইটো সাইডে কি হল cos theta তো এটা কাম আছে cos theta ইয়াৰ লগত বেন কৰিব তো মানে x cos theta sin phi হৈ আছে ঠিক আছে ইয়াৰ পৰা x ইয়াত আছে এটা টাৰ্ম এটা x আছে তো x থকা টাৰ্ম এটা সাইডে লৈ যাম হয় না তো ইয়াত sin theta থাকিব কি sin theta ইকুৱেল কি হ'ব এই টাৰ্মটো ভাল লৈ গ'ল তাত x cos theta sin phi আছে এই টাৰ্মটো লৈ গ'লে প্লাস হৈ যাব প্লাস x sin theta cos phi হৈ আছে ঠিক আছে এটা মই দেখিছো ইয়াত x এটা কমন লৈ ল'ব পাৰি ঠিক আছে সো sin theta equal to মই যদি তাতে x টো কমন লৈ লওঁ x কমন লৈ থাকিব দিছচোন cos theta sin phi plus
sin sin theta cos phi যিটো ফৰ্মুলাত পৰিব কি ফৰ্মুলা sin a cos b plus cos a sin b है ना sin a cos b plus cos a sin b sin a plus b ফৰ্মুলা পৰিব তো ইয়াৰ পৰা sin theta ইকুৱেল টু কি পালো x এই দুটাটো ফৰ্মুলা sin theta plus phi এনেকুৱা হৈ আছে ঠিক আছে ইয়াৰ পৰা x ৰ ভ্যালুটো ওলাই যাব x ইকুৱেল কি হ'ব x টো যদি তাতে ৰাখো এই টাৰ্মটো তললৈ গুচি যাব হল সো x ইকুৱেল কি পালো x ইকুৱেল পালো এই টাৰ্মটো ইয়াৰ তললৈ আহিব sin theta divided by sin theta plus আমি x ৰ টাৰ্ম পালো সো প্ৰথমটো লৈ পেলে প্ৰথম যেটো দিয়া আছিল হেতু লৈ পেলে x ৰ ভ্যালুটো ললো ঠিক তেনেকৈ সেকেন্ডটো লৈ পেলে আমি y ভ্যালু দিম কাৰণ আমাক কি লাগে x y লাগে যেতিয়া ডিভাইড কৰি দিম হয় তো প্ৰথমতে x টো লৈ ললো নেক্সট হেতু টাৰ্ম এটো লিখা সো এটো থাকিব লিখো x ৰ ভ্যালুটো মই পিছত মনত থাকিব লিখো ঠিক আছে x মান হেতু পালো নেক্সট আমি যেটো হেতু দিয়া আছে হেতু একেখিনি আমি কি কৰিম tan phi ইকুৱেল টু y sin theta 1 minus y cos theta এফালৰ পৰা tan phi মানে কি sin phi divided by cos phi equal to y sin theta 1 minus y cos theta and cross multiply to sin phi into 1 that is sin phi minus y sin phi cos theta এইটো সাইডে এই cos phi টো ডাবল ইনটু y cos phi sin theta হৈ যাব আৰু সব কি কৰিছো এই y থকা টাৰ্ম ইফালে কথা কোন জানেকে x থকা টাৰ্ম ইফালে লৈ গৈছো হয় না সো ইয়াৰ পৰা sin phi will be equal to y cos phi sin theta minus y sin phi cos theta হয় ঠিক আছে এতিয়া আমাৰ ৰাইট সাইডে y টো কমল হ'ব সো ইয়াত sin phi থাকি যাব sin phi equal to ইয়াত যদি মই y টো কমন লওঁ কি থাকিব sin theta cos phi সরি এটো ইয়াত মাইনাস হৈ আছিল এটো ইফালে যোৱা লাগিলে এটো প্লাস হৈ যাব তো টার্মটো তো sin theta cos phi plus cos theta sin phi এটো দেখি এটো ফর্মুলাতে পড়ব sin a cos b plus cos a sin b তার ফর্মুলা আছে sin a plus b তো ইয়াৰ পৰা sin phi equal to কি পালো y sin theta plus এখানে কি আপা y ভ্যালু ওলাইছে আগতে জানাকে x ৰ ভ্যালু ওলাইছে এবা y ভ্যালু কি ওলাব y ইকুয়াল টু ইয়াতে থাকিলে এই টার্মটো ফলবে না ইয়াত হলে sin phi divided by sin theta plus ঠিক আছে সো এটো y ভ্যালু ওলালে এটো x ৰ ভ্যালু আছিল দে ইয়াতে হল আমি x ৰ আৰু y ভ্যালু উলিয়াই ললো নেক্সট আমাক যেন লাগে লেফট হ্যান্ড সাইড ইয়াতে বহাব x আৰু y ভ্যালু সো left hand side কি দিছে x by y মানে x ৰ ভ্যালু কি পালো x ৰ ভ্যালু ইয়াতে জন কি পালো sin theta by sin theta plus 5 the x ৰ ভ্যালু divided by y মানে মাত্ৰ ওলিয়ালো কি আছে sin 5 divided by কি sin theta plus 5 তলৰ দুটা ডিনোমিনেটৰ কেনসেল হৈ গ'ল থাকি গ'ল কি ইয়াত sin theta ইয়াত কি থাকে sin 5 তো sin theta divided by sin 5 এটা আমি আনসারটো দেখাম ঠিক আছে বুঝি পালা প্ৰথমটোৰ পৰা লৈ পেলাই x ৰ ভ্যালু এটা উলিয়ালো সেকেন্ডটোৰ পৰা y ভ্যালু উলিয়ালো তাৰপিছত ডিভাইড কৰিলো কিমান হ'ল সো টান কোৱেশ্চন এইকেইটা আছে তোমালোকৰ বাকিটা একদম সিম্পল জাস্ট ফৰ্মুলা এপ্লাই কৰিব লাগে আৰু ইমান ইম্পৰ্টেন্ট কোৱেশ্চনো নাই তেনেকৈ চাবলৈ গ'লে পাৰিবা হ'ল সো এইটো এক্সাৰসাইজ ইয়াতে এৰিছো কিবা ডাউট থাকিলে বা কৰিব নোৱাৰিলে মোক জনাবা মই তেনেকৈ কৰি পেলাই ফটো আপলোড কৰি হ'লেও তেনেকৈ তোমালোকক বুজাই